नमस्कार, आप देख रहे हैं ओपन बुक भारत। असम चाय कर्मचारी संघ मार्गरेटा शाखा के तत्वाधान में मेधावी छात्र छात्राओं को विशेष अभिनंदन समारोह। हर वर्ष की तरह इस बार भी असम चाय कर्मचारी संघ की मार्गरेटा शाखा के तत्वाधान में उच्च और उच्चतर माध्यमिक अंतिम परीक्षा में सफलता हासिल करने वाले चाय कर्मचारियों के मेधावी छात्र छात्राओं को एक विशेष समारोह के माध्यम से अभिनंदन ज्ञापित किया गया। छात्रों को भविष्य के लिए प्रेरित करने के उद्देश्य से यह अभिनंदन और सम्मान समारोह आयोजित किया गया। शाखा संघ के अध्यक्ष मंटू काकती की अध्यक्षता में आयोजित गंभीर सभा का संचालन सामान्य सचिव पूर्ण बरुआ ने किया। उक्त अभिनंदन समारोह में असम चाय कर्मचारी संघ के सामान्य सचिव ऋषभ कालिता, मार्गरेटा उच्चतर माध्यमिक विद्यालय के सेवानिवृत्त शिक्षक लक्ष्यधर सोनोवाल सहित कई गणमान्य उपस्थित रहे। एक उत्साहजनक माहौल में आयोजित इस अभिनंदन समारोह में मार्गरेटा क्षेत्र के विभिन्न चाय बागानों से आए मेधावी विद्यालयों के साथ साथ उनके प्रसन्न अभिभावकों को भी उपस्थित रहकर समारोह की शोभा बढ़ाई। आमंत्रित अतिथियों के साथ साथ विशिष्ट वक्ताओं ने छात्र छात्राओं को उज्जवल भविष्य की कामना करते हुए विभिन्न दिशा निर्देशक भाषण दिए। পৰ্যায়ৰ বিষয়ববীয়াসকল, কাৰ্যনিৰ্বাহক সদস্যসকল, আমাৰ বাগিচা গোটৰ পৰা অহা কৃতি ছাত্ৰ আপোনালোকক এখনি ফুলাম গামোচা আমি আশা ৰাখিছোঁ ক্লাছিকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মনৰ প্ৰাৰ্থনা কৰোঁ। আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি এই ধৰণে অনুষ্ঠান পাতি আনুষ্ঠানিকভাৱে ফুলাম গামোচা আমি তেখেতলোকলৈ অভিনন্দন। স্মৃতি গ্ৰন্থ আপোনালোকে এখনি ফুলাম গামোচা, এখনি স্মৃতি গ্ৰন্থ, এটি স্মাৰক আৰু এখনি প্ৰশংসা পত্ৰৰে আমি আয়ুষ ছাত্ৰীক শাখা সংঘৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অভিনন্দন জানাবলৈ অনুৰোধ কৰিছোঁ। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু ইয়াত কথা ক'ব দিয়াৰ বাবে অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অতিকৈ ভাল লাগিছে যে ইয়াত সকলোৱে আমাক মাতি আনি এনেদৰে সম্বৰ্ধনা জনাইছে। আমি আগলৈ বাঢ়ি যাবলৈ আমাক যিদৰে উৎসাহ দিছে আৰু যি কথা কৈছে আমাৰ আমন্ত্ৰিত অতিথিসকলে, তাক লৈ অতিকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আগলৈ যদি আমি আগুৱাই যাওঁ তাৰ বাবে যি তেওঁলোকে আমাৰ প্ৰতি যি আশা ৰাখিছে তাকো সাৰ্থক কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু বেছি নকওঁ, ইমান উত্থাপন হৈছে। প্ৰথম ইয়াত চাকৰিৰ পৰা ইয়াত উপস্থিত হওঁ 1978 চনত। সেই সময়ত মাৰ্ঘেৰিটা শাখাৰ প্ৰথম বাৰ্ষিক অধিৱেশন, কেন্দ্ৰীয় অধিৱেশনখন মাৰ্ঘেৰিটাত দ্বিতীয়বাৰৰ পৰা অনুষ্ঠিত হৈছিল। এতিয়া সেই সময়ত মোক শ্ৰীযুত দুলাগৈ দেৱ ডাঙৰীয়া তেখেত ইয়াৰ সম্পাদক আছিল আৰু শ্ৰীযুত প্ৰয়াত মই বহুত থেংকফুল। আৰু মই ৰিচেণ্টলি 12 পাছ কৰিছোঁ ডক্টৰ RK স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্সৰ পৰা ডিব্ৰুগড়। চ' 12 পাছ ইমান এটা এক্সপিৰিয়েঞ্চ নাই একো ক'বলৈ, বাট ষ্টিল আমাৰ এজত এনেকুৱা হয় ন, আমি পঢ়িব নিবিচাৰোঁ, আমাৰ পঢ়িব মন নাযায়। চ' এইটোৱে ক'ম, যেতিয়ালৈকে আমাৰ ইণ্টাৰেষ্ট নাথাকে তো সেইটো বস্তুত আমি এটেনশ্যন দিবও নোৱাৰোঁ আৰু সেইকাৰণে আমাৰ পঢ়ি ভালো নালাগে। টাইমটোত মানে যাতে আমি ইণ্টাৰেষ্ট দি পঢ়োঁ, সেইটোৱে মই চবকে ক'ব বিচাৰোঁ। নিজেও ধন্যবাদ। মই এজন নিউৰ'চাইকলজিষ্ট হ'ব বিচাৰোঁ। অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত 2025 আৰু 26 বৰ্ষত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা
কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি আমি মোৰ এই জাৰ্ণিত আজি যোনখিনি লৈকে পাইছোঁহি মই পোনপ্ৰথমে ঈশ্বৰক মোৰ কৃতজ্ঞ জ্ঞাপন কৰিছোঁ। অভিনন্দন পত্ৰ তাৰিখ 26 জুলাই 2024 প্ৰতি ডক্টৰ নম্ৰতা দাস নামদাং চাহ বাগিচা। শ্ৰদ্ধাভাজনে শাখা সংঘৰ উদ্যোগত অনুষ্ঠিত সভাতে বক্তাসকলে যেনেধৰণে তেখেতসকলৰ বক্তব্য ৰাখে সেই বক্তব্যবিলাকে মোক যথেষ্ট অনুপ্ৰাণিত কৰে আৰু মই সেইবাবে আহিবলৈ চেষ্টা কৰোঁ। কিন্তু আজিও এই সভালৈ মোক আমি কিবা কোচিং চেণ্টাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি আমাৰ সংঘৰ যোগেদি, তেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি মনত বহি ৰাখিছোঁ। এটা কথা ঠিক, আমাৰ সদস্যসকলে বা আমাৰ কৰ্মচাৰীসকলে নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ পঢ়ি